শুশ্ৰূষা ক্ষেত্ৰৰ অধীনত নগাঁও বিধানসভা সমষ্টি নগাঁও বতৰা বিধানসভা সমষ্টিক এক বৃহৎ যি স্বাস্থ্য সেৱাৰ যি শিবিৰৰ যি আয়োজন কৰা হৈছে আৰু ইয়াত যি বৰ্তমান পৰীক্ষা ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ যি ব্যৱস্থা কৰা হৈছে ৰাজ্যজুৰি সমগ্ৰ ৰাজ্যতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আমাৰ লগত মই দেখুৱাইছোঁ বৰ্তমান ইয়াত নগাঁৱৰ যি নেহেৰুবাৰীত বৰ্তমান এই কাৰ্যসূচীৰ যি বৰ্তমান ইয়াত চলিছে আৰু যথেষ্ট সংখ্যক লোকে আহি পেলাই অংশগ্ৰহণ কৰিছেহি স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল আছে লগতে নগাঁও জিলা আয়ুক্ত আছে দেৱাশীষ শৰ্মা নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আছে আমি জানিবলৈ চেষ্টা কৰিম আমাৰ লগত যি বৰ্তমান স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে যি নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আছে আৰু আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা আজি যি সমগ্ৰ ৰাজ্যজুৰি বৰ্তমান যি শুশ্ৰূষা ক্ষেত্ৰৰ অন্তৰ্গত আছে চিকিৎসা সেৱা পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা যি কৰা হৈছে আজি বৰ্তমান নগাঁও জিলাত আজি প্ৰথমবাৰ আমি আৰম্ভ কৰিছোঁ ঐতিহ্যমণ্ডিত নেহেৰুবাৰীৰ পৰা আৰম্ভ হৈছে দেখা পাইছে আপোনালোকে যে এই যিটো শুশ্ৰূষা ক্ষেত্ৰৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিত একেবাৰে জন্মৰ পৰা 18 বছৰৰ ভিতৰত যিবিলাক শিশু আৰু কিশোৰী আছে তেওঁলোকৰ 50টাতকৈ অধিক আজি ৰোগৰ ইয়াত চিকিৎসা প্ৰদান কৰা হৈছে যিবিলাক ইয়াত সমাধান হৈ যায়তো হৈ যাব আৰু যাক আমি উন্নত চিকিৎসাৰ কাৰণে পঠিয়াব লাগে আমি আজিয়ে তেওঁলোকক আমি এটা ব্যৱস্থা কৰিছোঁ কাৰণ এইটো হৈছে অসম চৰকাৰৰ বিশেষকৈ স্বাস্থ্য বিভাগৰ এটা অভিলাষী আঁচনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰচেষ্টা তেওঁ যি আজি পৰিকল্পনা যাৰ যোগেদি আজি এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে আৰু আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী অচ্যুত সিংঘেল ডাঙৰীয়াও নেতৃত্ব লৈছে বিশেষকৈ আমি দেখা পাইছে যে জিলা প্ৰশাসন ইয়াত সুন্দৰকৈ ইয়াত সকলোৱে কাম কৰি আছে আৰু যিখিনি আমাৰ চিকিৎসক সকলোবিলাক চিকিৎসকবিলাক আহিছে নগাঁৱৰ পৰা যিখিনি নগাঁৱত আমাৰ নাইকিয়া আমি গুৱাহাটীৰ পৰা অনাইছোঁ গতিকে খুব সুন্দৰকৈ চিকিৎসা প্ৰদান কৰা হৈছে আৰু এতিয়ালৈকে প্ৰায় 3000তকৈ অধিক ইয়াত লোকে অংশগ্ৰহণ কৰিছে 3000তকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে অভিলাষী আঁচনি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আছে আমি জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে যি কাৰ্যসূচী সেয়া বৰ্তমান আৰম্ভ হৈছে আৰু সামৰণিও পৰিছে হয় আমি আজিৰ দিনটোত ধৰি লওক এই হেল্থ কেম্পটো স্বাস্থ্য শিবিৰটো একেবাৰে পৃথক আৰু তাত কি হৈছে আপুনি দেখিছে নিউৰলজিষ্ট আছে কাৰ্ডিঅলজিষ্ট আছে আজি ছুপাৰ স্পেচিয়েলিষ্ট যোনখিনি আছে তেওঁলোকক আজি ৰাইজৰ ওচৰলৈ ৰাইজৰ দুৱাৰদলিলৈ আনিব পৰা হৈছে আৰু গাঁও অঞ্চলৰ বহুতো এনে ৰোগী থাকে যিসকলে আজি মই সঁচাকৈ মানে অকণ আৱেগিকে হৈ পৰিছোঁ ধৰি লওক মাক দেউতাকে নিজৰ কোলাত লৈ কেতিয়াবা আপুনি সাধাৰণতে দেখা পায় যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা কোনোবা মন্ত্ৰী যেতিয়া আহে তাত তেওঁলোকে ৰ'দত ৰৈ থাকে অকণমান মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেখুৱাবলৈ আজি এই যি পদক্ষেপ লোৱা হৈছে আজি তেনে ব্যক্তিসকল মই ভাবোঁ যে এনেধৰণে তেওঁলোকে আৰু কোনোবা এজন মন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে ৰ'দত তেওঁলোকে ৰৈ থাকিব নালাগে আজি এই বিশেষজ্ঞসকল নিজে তেওঁলোকৰ ওচৰ চাপিছে প্ৰতিটো বিধানসভা সমষ্টিত আজি এই কেম্পবিলাক পতা হ'ব আৰু এই বিশেষজ্ঞবিলাক অকল তেওঁলোকৰ ৰোগৰ চিনাক্তকৰণ কৰাই নহয় আজি তেওঁলোকক ৰোগ চিনাক্তকৰণ কৰাৰ পিছত তেওঁলোকৰ পৰৱৰ্তী যিখিনি চিকিৎসা তেওঁলোকৰ প্ৰয়োজন হয় সেইখিনি চিকিৎসাৰো ব্যৱস্থা কৰা হ'ব কিছু ভুল ত্ৰুটি থাকি যাব পাৰে কাৰণটো যিহেতুকে অত্যন্ত ডাঙৰ এটা বৃহৎ পৰিৱেশতে কামটো কৰা হৈছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ আমি নিজেই কেম্পত আছোঁ আমাৰ গোটেই জিলা প্ৰশাসনৰ গোটেই লোকসকল আছে একেলগে মিলি আমাৰ কিবা যদি অসুবিধা হয় আমাক যাতে তেওঁলোকে জনায় আৰু সেই অনুপাতে গোটেইখিনি কাম সুকলমে সম্পন্ন কৰা হ'ব মই দেখুৱাইছোঁ অতি সুন্দৰ এক ব্যৱস্থা কৰা হৈছে প্ৰতিটো যি ছুপাৰ স্পেচিয়েলিষ্টসকলক মতা হৈছে আৰু যি চিকিৎসকসকলে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াত আহি পেলাই যি ৰোগীৰ স্বাস্থ্যৰ যি পৰীক্ষা কৰিছে আৰু লগতে যিসকলৰ যি অৱস্থা গুৰুতৰ তেওঁলোকক ইয়াৰ পৰা প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যাতে জনসাধাৰণৰ যি সকলোখিনি যাতে সুবিধা সম্পূৰ্ণ কৰিব পৰা যায় সকলোখিনি সুবিধা পায় আৰু যি স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত যিখিনি বিনামূলীয়া সুবিধা হ'ব লাগে তাক সুনিশ্চিত কৰাৰ বাবে বৰ্তমান এই যি কাৰ্যসূচী সফলভাৱে আজি ৰূপায়িত কৰা হৈছে নগাঁও আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ